কাইলৈ 11 বজাত বিজেপিত যোগদান কৰিব ভূপেন বৰাই বাজপেয়ী ভৱনত গৈ প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান শুনাৰ পিছতে যোগদান কাৰ্যসূচী ভূপেন বৰাৰ টিকটক লৈ এতিয়াও স্পষ্ট হোৱা নাই বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ৰাজনীতিৰ পৰা অৱসৰ ল'বলৈ কংগ্ৰেছ ত্যাগ কৰা নাই ভূপেন বৰাই বিজেপিত ৰাজনৈতিকভাৱে ভূপেন বৰাই সক্ৰিয় হৈ থাকিব বুলি মন্তব্য দিলীপ শইকীয়াৰ কাইলৈ যোগদান 11 বজাত মন কী বাত শুনিব তাৰ পিছত মন কী বাত শুনাৰ পিছত যোগদান এতিয়ালৈকে গোটেই কথাবিলাক স্পষ্ট হোৱা নাই কিন্তু ভূপেন বৰা ডাঙৰীয়াই কৈছে যে মই ৰাজনীতিৰ পৰা সন্যাস ল'বলৈ দল সলনি কৰা নাই বা কংগ্ৰেছ দল ত্যাগ কৰা নাই কংগ্ৰেছ দলৰ আভ্যন্তৰীণ যিবিলাক কৰ্মকাণ্ড য'ত খিলঞ্জীয়া মানুহৰ আত্মসন্মান নাইকিয়া হ'ল স্বাভিমান নাইকিয়া হ'ল সেইবিলাক গোটেই কংগ্ৰেছ দলৰ নীতি আৰু স্থিতিৰ বিৰুদ্ধে গৈ তেওঁ পদত্যাগ কৰিছে সেইটো কাৰণে তেখেতক ৰাজনৈতিক জীৱন উজ্জ্বল হোৱাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সদায় তেওঁৰ লগত থাকিব